আমি পঢ়ি আছো মনুৰ ব্ৰহ্ম উপদেশ। মনুৰ ব্ৰহ্ম উপদেশৰ আমি সিদিনা যোৱা বৃহস্পতিবাৰে অলপমান পঢ়িলো আৰু আজি তাৰ পিছৰ পৰা আমি চাম কি হৰা ঘট জ্ঞান জানা নাখনুহি কয় ধৃতি ৰেখে নাখ সমুদায় জ্ঞান নাখ ভুলে তাৰ কোনো জ্ঞান নোপজয় যেন গৃহচয় সূৰ্যে প্ৰকাশয় গৃহ যদি নাখ সূৰ্যৰ প্ৰকাশ নুহি কয় নাখ ঈশ্বৰৰ এই নয়। আমি সিদিনা আলোচনা কৰিছো কিছু কথা। এতিয়া আমি সিদিনাই কৈছো কথাখিনি, যি সূৰ্যই আমাক ইয়াত পোহৰ কৰি ৰাখে, সূৰ্যৰ পোহৰে আমাৰ জগতখন পোহৰাই ৰাখে। এই গৃহভাগৰ ভিতৰতো সূৰ্যৰ পোহৰ আছে। গৃহভাগ যদি না হৈ যায়, ভাঙিও যায়, সূৰ্যৰ পোহৰটোতো নাইকিয়া হৈ নাযাব। ঠিক তেনেকে ঈশ্বৰক বুজাব গৈছে, ঈশ্বৰৰ ঠিক তেনেকুৱাই। হেনয় অন্তৰ্যামী অসংগ তথাপি তাহা নপদ কমল সজীয় কনৰয়ান পৰিহৰ হুইবেক হবে কুশল। তেনেকুৱা অন্তৰ্যামী প্ৰভু ভগৱন্ত সকলোৰে হৃদয়ত তেওঁ প্ৰৱেশ কৰি থাকে। তথাপি তেওঁ অসংগ, মানে জীৱ আত্মা পৰমাত্মা। আমি কেতিয়াবা আমাৰ আইসকলে নামত গায়, জীৱ আত্মা পৰমাত্মা আত্মা দুই ভাই দেহৰ মাজে লুকাই আছে, চিনা চিনি নাই। তথাপিও অসংগ। এই দেহটো ক্ষয় হৈ যাব, কিন্তু ঈশ্বৰ শক্তিটো সেই সূৰ্যৰ পোহৰ, আমি আগতে কোৱা কথা নিচিনাকে ঈশ্বৰৰ শেষ নাথাকিব। গতিকে তেনেকুৱা ভগৱন্তৰ পদকমল হে নৰ সমস্ত, আন সমস্ত পৰিহাৰ কৰি ভজা সেৱা কৰা পূজা কুশল হ'ব। ঈশ্বৰ স্বৰূপ নিত্য তাহা যে মনে প্ৰতিপাদি মহা লোকক কৃপায়েহে বুলিবে লাগিলা মনত কৰি নিশ্চয়। যাৰ আদি অন্ত মধ্য নাহি কয় নাহিকে আপোন পৰ বাহিৰ ভিতৰ নাহি কয় যাৰ নিত্য ৰূপে মহেশ্বৰ। ঈশ্বৰ নিত্য, বাকী সংসাৰত সমস্ত অনিত্য। এই নিত্য আৰু অনিত্য এই শব্দটা কি বুজায়? যিজন চিৰন্তন সদায় থাকে সেইটো নিত্য, আৰু যি সদায় নাথাকে সেইটোৱে অনিত্য। গতিকে সেই ঈশ্বৰৰ কথা ইয়াত ব্ৰহ্ম উপদেশ বুলি কৈছে মনুৱে। আমাৰ বিলাকৰ কাৰণে এই হিত উপদেশখিনি দি আছে, যিজন ঈশ্বৰৰ, যাৰ আদি নাই, অন্ত নাই, মধ্য নাই, আপোন পৰ নাই, বাহিৰ ভিতৰ একোৱে যাৰ নাই, নিত্যৰূপে তেওঁৱে মহেশ্বৰ, তেওঁৱে চিৰস্থায়ী। তেওঁ বাহিৰত থাকিলে ভিতৰত নাথাকিব, দিনত থাকিলে ৰাতি নাথাকিব, এক ঠাইত থাকিলে এক ঠাইত নাথাকিব, তেনেকুৱা নহয়। তেওঁ অত্ৰ তত্ৰ সৰ্বত্ৰ সকলোতে তেওঁ।
ভগৱন্ত সকলোতে, যাৰ আদিও নাই অন্তও নাই, মধ্য পৰ্যন্ত নাই, যাৰ আপোন পৰ একো নাই, বাহিৰ ভিতৰ বুলি কথা নাই, তেওঁ হে হল নিত্যৰূপ মহেশ্বৰ। হৰাম জগতৰ আদি মধ্য কৰি যত, জাত হন্তে সদা হয়, হেন বিশ্বৰূপী সত্য পৰিপূৰ্ণ, ভজিব হবে নিশ্চয়। যদি তানৰ ৰূপ জগত হয়, জন্ম আদি কেনে হয়, আপোন প্ৰকাশ সত্যতাও নাখে, পূৰ্ণতাও নঘটই। জগতৰ আদি মধ্য কৰি যি আছে, যাৰ পৰা সেইখিনি হয়, আদি অন্ত মধ্য, সেনেকুৱা বিশ্বৰূপী ভগৱন্ত সত্য আৰু তেওঁ পৰিপূৰ্ণ, পৰিপূৰ্ণ আৰু অপূৰ্ণ। ইয়াত ভগৱন্তক পৰিপূৰ্ণ বুলি ক'লে, আমিবিলাক কিন্তু সদায় অপূৰ্ণ। অপূৰ্ণ মানে কি, আমি যিমান যি ভাবিব পাৰোঁ সিমান আমি কৰিব পাৰোঁ নে নাই, যিমান যি আমি আশা মানে আগবঢ়াই নিব পাৰোঁ সিমান আশা আমি পূৰণ কৰিব পাৰোঁ নে নাই, আমাৰ কিন্তু আমি ক'ব নোৱাৰোঁ। গতিকে আমাৰ এনেকুৱা প্ৰতিটো জীৱনতে আমাৰ বহুত কামনা, বহুত বাসনা, বহুত আশা, আমাৰ হেঁপাহ এইবিলাক ৰৈ যায়। আমি পূৰ্ণতা আমি কেতিয়াও নাপাওঁ। আজি এটা কিবা কৰি উঠিছোঁ, কালি এটা কিবা কৰিম খুজিম, কিন্তু কৰিব পাৰোঁ কি নোৱাৰোঁ কিন্তু আমি নাজানো। কিন্তু ভগৱন্ত হ'ল পৰিপূৰ্ণ। গতিকে তেওঁৰ যদি মানে ৰূপ, জগতখনে যদি তেওঁৰ ৰূপ, তেতিয়া আৰু জন্ম কিয় ল'ব লাগে? নিজৰ প্ৰকাশ তেওঁ জগতত কৰিয়ে আছে, তেনেহ'লে আৰু তেওঁ কিয় এটা মানে মাজে মাজে কেতিয়াবা তেওঁ জন্ম লয়, কৃষ্ণ ৰূপে জন্ম লৈছিলে, ৰাম ৰূপে জন্ম লৈছিলে, জন্ম কিয় ল'ব লাগে? এনেকুৱা সংশয় হয়তো আমাৰ নিচিনা মানুহবিলাকৰ আহিব পাৰে। এতিয়া সেই সংশয়খিনি দূৰ কৰাৰ কাৰণেও আমাক কিছু কথা ক'ব। ইটো সংশয়ৰ শুনি উত্তৰ, সাৱধান মন কৰি, অজসত্য ইষ আপোন প্ৰকাশ, নিৰ্বিকাৰ ৰূপ হৰি। এই সংশয়ৰ উত্তৰটোৱে মই ক'ব ওলাইছোঁ। মনটোক সাৱধান কৰি লৈ কথাখিনি শুনিবৰ কাৰণে কৈছে। যে অজ, জন্মৰহিত, জন্ম নথকা, সত্য যিটো চিৰন্তন, ইষ যিজন ঈশ্বৰ, নিজক প্ৰকাশ কৰে, নিৰ্বিকাৰ ৰূপ হৰি, তেওঁ কিন্তু কেতিয়াবা কেতিয়াবা ৰূপ লয়। কিয় লয়, কেনেকুৱা কাৰণে লয়, কথাবিলাক আমাক কৈ যাব। সকলে জগত আছে শৰীৰত, বিস্তৰ নাম যাহাৰে, তথাপি বিশ্বর সৃষ্টি স্থিতি অন্ত, অনন্ত মায়ার দ্বারে। সকলো জগত তেওঁৰে শৰীৰতে আছে, যাৰ বিস্তৰ যাৰ নাম, তথাপি বিশ্বৰ সৃষ্টি স্থিতি অন্ত তেওঁ মায়াক আশ্ৰয় কৰি পৰি যাই থাকে। নিত্য শুদ্ধ হার বিদ্যা নাম যার, তাহাঙ্ক আশ্রয় করি, অবিদ্যা এরিয়া ক্রীড়াহীন হইয়া, থাকন্ত ঈশ্বর হরি। যিটো দেব হৰি হব কর্ম এৰি, নিষ্কর্ম হইয়া রয়, এই হেতুতে পূর্বেরই শিকবে, মুখ্যার্থে কর্ম করয়। নিত্য শুদ্ধ সাৰ বিদ্যা নাম যাৰ, তেওঁকে আশ্ৰয় কৰি অবিদ্যা এৰাই ক্ৰীড়াহীন হৈ জগতত ঈশ্বৰ বিচৰিত হৈ থাকে। ক্ৰীড়াহীন হৈ তেওঁ চলি থাকে। যিটো দেৱতা, যিটো হৰি, সমস্ত কৰ্ম এৰি নিষ্কৰ্ম হৈ থাকে। এইকাৰণেই পূৰ্বতে ঋষি সমস্তই মুখ্যৰ অৰ্থে
সেই ঈশ্বৰৰ কৰ্মবিলাক কৰিছিল। ঈশ্বৰ আমি বিভিন্ন ধৰণে কথাখিনি ক'ব পৰা যায় বা কওঁ। আমি আগতে কৈছোঁ আমি চাওঁ জগতত দেৱতা বোলে 33 কোটি, দেৱ বোলে মাত্ৰ একজন, দৈৱকী নন্দন বা নাৰায়ণ। গতিকে এই 33 কোটি দেৱতাৰ প্ৰত্যেকৰে একোটাকে নিজা নিজা কাম আছে। সূৰ্যৰ কামটো আমি জানোৱে, দেখি থাকোঁ সদায়। চন্দ্ৰৰ কাম জানো, সূৰ্যৰ কাম জানো, অগ্নিৰ কাম জানো, বায়ুৰ কাম জানো, আৰু বহুত দেৱতাৰ কাম আমি নাজানো। 33 কোটি আমি চব নাজানো। এই প্ৰত্যেকজন দেৱতাই কিবা এটা কামত অহৰ্নিশে লাগি আছে। বায়ু আমি গম পোৱা, আমি গম যেতিয়া পাইছোঁ, আজিলৈকে বায়ুৱে কেতিয়াবা ছুটি লৈছে নেকি, ৰেষ্ট কৰিছে নেকি? বায়ু ৰেষ্ট কৰিলে জগত থাকিব। অগ্নিৰ কাম কৰিয়ে আছে সদায়, সূৰ্যৰ কাম সদায় কৰিয়ে আছে। গতিকে এনেকুৱা মানে অহৰ্নিশে দেৱতাসকলে কাম কৰি থাকে, যাক আমি দেৱতা বুলি জানো বা দেৱতা বুলি যাক আমি কওঁ। কিন্তু নাৰায়ণে কিবা কাম কৰা আমি দেখা নাপাওঁ। নাৰায়ণে অনন্ত নাগৰ ওপৰত ধুনীয়াকে আৰাম কৰি শুই থকা আমি দেখা পাওঁ। নাৰায়ণে শুই থকা আমি দেখা পাওঁ। আমিতো আৰু সূৰ্যক কোনেও মালিচ কৰি থকা নেদেখোঁ, বায়ুক কোনেও মালিচ কৰি থকা ছবি আমাক দেখুওৱা নাই। নাৰায়ণক কোনো ভৰি মালিচ কৰি থকা আমাক দেখাইছে। লক্ষ্মী মাতাই তেওঁৰ চৰণ মালিচ কৰি থাকে। একো কাম নকৰাতে তেওঁৰ মালিচ কৰিবৰ কি দৰকাৰটো হ'ল? গতিকে এইবিলাক কথা আমি আগতে কৈছোঁ, তথাপিতো আজি ক'লো যে নিষ্কৰ্মা শব্দটো অলপ নহয় ইয়াতে। কথাখিনি কৈছোঁ আগতে আৰু কওঁ যে আমাৰ এই শৰীৰটোতে আমি বিভিন্ন ইন্দ্ৰিয় আছে। 10টা ইন্দ্ৰিয় আছে। 10টা ইন্দ্ৰিয় 10টা কাম কৰে। চকুৱে দেখা কাম কৰে, আন বেলেগ কাম নকৰে। কিন্তু সি কাণে শুনা কামটো কৰে, আন বেলেগ কাম কৰিবৰ কাৰণে নোৱাৰে। নাকে ঘ্ৰাণ লয়, নাকৰ সেইটোৱে কাম। জিভাই সোৱাদ লয়, জিভাৰ সোৱাদ লয় কাম। মানে প্ৰত্যেকটো ইন্দ্ৰিয়ৰ এটাই কাম, সেইটো কামে জীৱনত কৰি আছে। আমাৰ জন্মৰ পৰা মৃত্যুলৈকে সেইটো কামে কৰি থাকিব। কিন্তু আমাৰ একো কাম নকৰে যেন দেখিলেও আমাৰ এই পেটটো, ই কিন্তু গোটেই কামখিনি কৰি থাকে, কিন্তু দেখাত একো কাম নকৰে। তাৰমানে কি, আমি যিকোনো বস্তু এটা চকুৱে দেখিলে, হাতে আনিলে, মুখে খালে, ইমানতে তেওঁলোকৰ কাম শেষ। কিন্তু গোটেই কামখিনি কৰিব আমাৰ এই ভিতৰত আমি নেদেখাকে আমাৰ এই ইঞ্জিনটোৱে কৰি থাকিব। গতিকে সেই ইঞ্জিনটোক আমি বেছি গুৰুত্ব দিওঁ। ক'ৰবাত যদি অলপমান খোজ কাঢ়িলে উজুতি খাওঁ, পিছদিনাৰ পৰা আমাৰ পেটটো বিষাব, হয়তো কিবা এটা হ'ব। মানে সাৱধান, আমি পেটটোক যন্ত্ৰণা নিদিওঁ, পেটটোক আমি সাৱধানে ৰাখোঁ। কিবা অলপমান যদি কিবা আমি ভুল কৰি দিওঁ নহয়, পেটটোৱে আমাক পিছদিনা কি জ্বালা দিব সেইটো আমি নিজে গম পাওঁ। গতিকে এইবিলাক কথা একো নকৰিলেও গোটেইখিনি আমি একো কৰা দেখাই নাপাওঁ, কিন্তু গোটেইখিনি সেইটো ইঞ্জিনে কৰি আছে। গতিকে জগতৰো এই মস্ত ইঞ্জিনটো চলাই আছে নাৰায়ণে। গতিকে সেইকাৰণে নাৰায়ণেও অলপমান মানে আমি দেখা নাপাওঁ, তেওঁ ৰেষ্ট কৰি থকা, তেওঁ শুই থকা যেন দেখা পাওঁ। কিন্তু গোটেই জগতখন তেওঁৱে চলাই আছে, তেওঁৱে জগতখনৰ মধ্যবিন্দু। বাৰু যি নহওক, হৰাম দেখি তাক সম্বাত আনলোহ কজত কৰ্ম কৰি শুদ্ধ ভাৱে ঈশ্বৰে অৰ্পিয়া শুদ্ধ চিত্ত হুয়া কৰ্মৰ হাত এৰাৱে যদি বোলা যিটো কৰ্ম আচৰই যি কৰ্মে আবৃত হুই বৃদ্ধ ভাৱ ভাবি থাকিবা সদায় কদাপি মুকুত নাই। গতিকে দেখি তাসংবাত আন লোক যত কৰ্ম কৰি শুদ্ধভাৱে। কাক দেখি কৰে? দেখি তাসংবাতক কাক দেখি? এই যে পূৰ্বতে ঋষি সমস্তই যিবিলাক কৰ্ম কৰিছিল ভগৱন্ত সেৱা ভক্তিৰ, তেওঁলোকক দেখি আন লোকবিলাকেও শুদ্ধভাৱে ভগৱন্তৰ সেৱা কৰ্ম কৰি যাব। ঈশ্বৰক অৰ্পণা কৰি শুদ্ধ চিত্ত হৈ কৰ্ম ফলৰ পৰা হাত এৰাব পৰা যায়। যদি বোলা যিটো কৰ্ম আচৰণ যি কৰ্মে আবৃত হৈ, হয়তো যে আমি কৰ্ম কৰিলে কৰ্মৰ ফলত আমি বান্ধ খামেই, কৰ্মৰ ফলত বান্ধ খাব নালাগে বুলি কয়, কৰ্ম কৰিবও কয়, কেনেকুৱা কথা। এতিয়া আমি যদি, আৰু ভগৱন্তে আমাক কৈছে যে তুমি কৰ্ম কৰি যোৱা, ফলৰ বাঞ্ছা নকৰিবা, কাৰণ ফল বাঞ্ছা কৰিলেও তুমি সেইমতে ভাবামতে ফল নাপাব পাৰা।
আৰু ভাবামতে ফল নাপালে মনত অশান্তি আহে, মনটো সন্তুষ্ট নহয়, অসন্তুষ্টিত আহে। গতিকে তুমি শুদ্ধ কেৱল কৰ্মটো কৰি যোৱা, কৰ্ম কৰিলে তুমি ফল নোপোৱাৰ কথাই নাই। কিন্তু ফল বাঞ্ছা কৰি যদি তুমি কৰ্ম কৰা, তোমাৰ কিন্তু অসন্তুষ্টি আহিব। গতিকে ইয়াৰ এটা উদাহৰণ দিব আমাক। সন্মুখৰ হোতাৰে পকা বদ্ধ যাবে, ওলাইবাৰ পথ নাই। মুখৰ হোতাৰে পোকা বান্ধি যাবে, ওলাইবাৰ পথ নাই। এইটো আমি আমাৰ জগতত দেখাই দিব পৰা বস্তু এটা আছে যে আমি যদি নিজকে নিজে চেষ্টা কৰোঁ, ভগৱন্তক মানে আশা নকৰাকে, ভগৱন্তৰ সেৱা ভক্তি নকৰাকে, তেতিয়াহ'লে এই উদাহৰণটোৱে আমাক এটা কথা বুজাব। আমি আগতে এইবিলাক ঘৰবিলাকত দেখিছিলোঁ, কিছুমান মকৰাই জাল বান্ধে। মকৰাই জাল বান্ধিলে সেই জালৰ মকৰাই বিচৰণ কৰি ফুৰে ইপাৰৰ পৰা সিপাৰলৈকে, তাৰ ভৰিত কিন্তু আঠা নালাগে। এটা যদি কিবা পোক এটা আহি তাতে পৰি যায়, সি কিন্তু তাৰ সেই মকৰাৰ আঠাত বান্ধ খাই যায়। আৰু লগে লগে মকৰাটোৱে কি গম পাই নাজানো, সি দৌৰ মাৰি আহি পোকাটোক মেৰাই 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 বান্ধি থৈ দিয়ে। তাৰ পৰা আৰু পোকাটো ওলাব নোৱাৰে, তাতে পোকাটো হয়তো মানে বন্দী হৈ থাকিব। আৰু যদিহে মেৰাই মেৰাই নাবান্ধাতেও যদি পোকাটোৱে নিজে উদ্ধাৰ হ'ব খোজে, সি বেছিকৈ আঠাত বান্ধে খাব, ওলাব নোৱাৰিব। এতিয়া ইয়াতে কৈছে, বৃদ্ধ ভাৱ ভাবি থাকিবা সদায় কদাপি মুকুতি নাই, মুখৰ সূতাই পোকা বদ্ধ যাবে, ওলাইবাৰ পথ নাই। গতিকে আমি যদি ভগৱন্তক আশ্ৰয় নকৰাকে কেৱল কৰ্মৰ ফলত বান্ধ খাই থাকিব খোজো, তেতিয়া আমাৰ ওলাবৰ পথ নাইকিয়া হয়। সেই মকৰাই বান্ধি যোৱা পোকাটোৰ নিচিনাকে আমিও বান্ধ খাই থাকিম, ওলাবৰ পথ নাপাওঁ। গতিকে কৰ্ম কৰি যোৱা ভগৱন্তৰ সেৱা ভক্তিভাৱে, কৰ্ম কৰি যোৱা ভগৱন্তৰ নামত উচৰ্গা কৰি, কৰ্ম কৰি যোৱা ফল বাঞ্ছা নকৰি, তোমাক ফলে নাবান্ধে। এইবিলাক কথাতে মনুৰ ব্ৰহ্মোপদেশত কিছু কিছু কথা আমাক এনেকে বুজাই কৈ যাই আছে। ভগৱন্ত কৰ্ম কৰন্ত, তাতো আসক্তি নাই। যিহেতু দুৰ্লভ নিজ আত্মা লাভ, তাহাত পূৰ্ণ সদায়। হেন ঈশ্বৰক আশ্ৰয় কৰিয়া, শিকবে কৰ্ম কৰ। কৰ্ম পাখে জানা বন্ধনু শিকয়, দুখ তাৰা নপায়। ঈশ্বৰ ভগৱন্ত তেওঁৰ কৰ্মত আসক্তি নাই, যিহেতু তেওঁ দুৰ্লভ নিজ আত্মা, তেওঁ সদায় পূৰ্ণ। সেই ঈশ্বৰক আশ্ৰয় কৰি যিবিলাকে কৰ্ম কৰি যায়, তেওঁবিলাকক কেতিয়াও কৰ্মৰ পাশে বান্ধিব নোৱাৰে। হয় এহি মতে যিটো লোকক কৃপায়ে, কৰা সৃষ্টি স্থিতি অন্ত, কদাচিত ৰাম কৃষ্ণয় অৱতাৰে, বেদৰ কৰ্ম অনন্ত। গতিকে এনেকে যিজন ঈশ্বৰে লোকক কৃপা কৰি সৃষ্টি কৰে, স্থিতি কৰে, সৃষ্টি স্থিতিৰ অন্ত কৰে, কেতিয়াবা ৰাম কেতিয়াবা কৃষ্ণ এনেকুৱা অৱতাৰ ধাৰণ কৰে, বেদৰ সমস্ত কৰ্ম, অনন্ত কৰ্ম তেওঁ কৰে। গতিকে হেনয় কৃষ্ণৰ চৰণ কমলে, পখিলো মই শৰণ। এহি বুলি মনো বুলিবে লাগিলা,
প্ৰেমত মুজিলা মন। সেনেকুৱা ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত শৰণাপন্ন হৈ মনুৱে প্ৰেমত মগ্ন হৈ খবৰ ধৰিছে কথাবিলাক। নম নম কৰি কৰো হেব তোমাৰ পদ অমলে, লীলানৰ তনু ধৰি তানে পুনু কৰ্ম কৰা কৌতূহলে। কৰ্ম কৰন্তে জীৱত কৰিয়া বিলক্ষণ আতি হয়, জীৱে কৰ্ম কৰে অহংকাৰ মনে ফলতো আসক্ত হয়। হে নমোদেৱ, তোমাৰ চৰণত পৰি সেৱা জনাইছো। তোমাৰ এই লীলা নৰতনু ধৰি তুমি যি কৰ্ম কৰি যোৱা অতি কৌতূহলে, সেই কৰ্ম কৰন্তেও তুমি কিন্তু আন জীৱত কৰি বিলক্ষণ। আন জীৱবিলাকে কৰ্ম কৰে অহংকাৰ মনে আৰু ফলত আসক্ত হয়। আন জীৱৰ ফল আশা কৰি কাম কৰে, কিন্তু তুমি কৰ্ম কৰিলেও আন জীৱৰ নিচিনা তুমি নহয়, তুমি আন জীৱতকে কিছু বিলক্ষণ। আনে যদি বোলে তেওঁৱে কৰ্ম কৰে স্বতন্ত্ৰ শকতি নাই, ইটো দোষ সচয় তব নাহি কয় কহু শুনা অভিপ্ৰায়। জাত জ্ঞান মূৰ্তি অহংকাৰ স্ফূৰ্তি সিহেতু তোমাৰ নাই, পূৰ্ণ কাম পদে কামনা নঘটে ই কথা বেদত পাই। আনে যি কৰ্ম নকৰক কিয় স্বতন্ত্ৰ শক্তি নাই, আনে যি কৰ্ম নকৰক কিয় স্বতন্ত্ৰ শক্তি নাই। এই দোষবিলাক তোমাৰ কিন্তু নাই, তুমি স্বতন্ত্ৰ। যিহেতু তুমি জ্ঞান মূৰ্তি, সেয়েহে তোমাৰ কিবা কৰ্ম কৰিলেও অহংকাৰ নাই, ফূৰ্তি নাই। আৰু আন জীৱবিলাকে কিবা কৰ্ম কৰিলে অহংকাৰ আছে, আনন্দ দুখ এইবিলাক আছে। হে ৰাম, জাত জ্ঞান মূৰ্তি অহংকাৰ স্ফূৰ্তি সিহেতু তোমাৰ নাই, পূৰ্ণ কাম পদে কামনা নঘটে ই কথা বেদত পাই। যিহেতু তুমি জ্ঞান মূৰ্তি, সেয়েহে তোমাৰ অহংকাৰ স্ফূৰ্তি এইবিলাক কৰ্মৰ লগত এইবিলাক তোমাৰ নাই। পূৰ্ণ কাম কাৰণে তোমাৰ কোনো কামনা নঘটে, বেদে তাকেই কয়। তেওঁ পূৰ্ণ কাম, তেওঁৰ কামনা কৰিব লগা কি আছে? আমি অপূৰ্ণ কাম কাৰণে আমাৰহে কামনা থাকে, বাসনা থাকে, আশা থাকে, কিবা থাকে। কোটি কোটি ব্ৰহ্মা ৰুদ্ৰৰ ওপৰে তোমাৰ চলে বিক্ৰম, তোমাক আজ্ঞা যে কৰন্তা নাহিকে যিহেতু প্ৰপন্ন ৰাম। কোটি কোটি ব্ৰহ্মা ৰুদ্ৰৰ ওপৰে তোমাৰ বিক্ৰম চলে, তোমাক আজ্ঞা কৰন্তা কোনো নাই, তুমি প্ৰপন্ন ৰাম। ব্ৰহ্মা কোটি কোটি, চাওকচোন ইয়াত ব্ৰহ্মাক কোটি কোটি বুলি ক'লে। আমি এজন ব্ৰহ্মাৰ কথাই জানো, আমি জানো এজন ব্ৰহ্মা, এজন বিষ্ণু, এজন মহেশ্বৰ। কিন্তু ইয়াত কি ক'লে? কোটি কোটি ব্ৰহ্মা ৰুদ্ৰৰ ওপৰে তোমাৰ বিক্ৰম চলে। কৌটি ব্ৰহ্মা বোলে কৌটি, ৰুদ্ৰ বোলে কৌটি। কৌটি দেখো এক কৌটি বুলি নহয়, অনন্ত কৌটি। এই কথাষাৰ আমাৰ ভগৱানে কাৰো অহংকাৰ সহ্য নকৰে। তেওঁ লাগিলে যোনে নহওক, ভগৱানে কাৰো অহংকাৰ সহ্য নকৰে। আমাৰ ব্ৰহ্মাৰ অৰ্থাৎ আমি যিজন চতুৰ্মুখী ব্ৰহ্মা জানো, তেওঁ অহংকাৰ হ'ল, তেওঁ সৃষ্টিকৰ। কাৰণ কি ভগৱান কৃষ্ণকো তেওঁই সৃষ্টি কৰিছে, তেনেকুৱা তেওঁৰ এটা অহংকাৰ। মানে সৃষ্টিকৰ, জগতৰ বিধিকৰ্তা, এনেকুৱা এটা অহংকাৰ আহিল মনত। ভগৱানে অহংকাৰটো দূৰ কৰিব লাগিব নহয়। একদিন ভগৱানে তেওঁক নিমন্ত্ৰণ দিলে বৈকুণ্ঠত, তুমি আহিবাচোন, কিবা আলোচনা কৰিব লগা আছে। নিমন্ত্ৰণ পাই তেওঁ গ'ল।
তেওঁ যায় যেতিয়া বৈকুণ্ঠৰ দুৱাৰত প্ৰৱেশ কৰিব খোজে, দুৱাৰী সোমাব নিদিয়ে। কোন তুমি পৰিচয় দিয়া? আৰে তোমালোকে মোক নাজানা? মই সৃষ্টিকৰ ব্ৰহ্মা। তুমি এনেকুৱা কিমান ব্ৰহ্মা দেখি থাকো আমি। তুমি কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা? ব্ৰহ্মাণ্ড মানে কি? ময়ে ব্ৰহ্মা, গোটেই ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা ময়ে। সোমাব নিদিয়ে। তথাপি সেই ভগৱানে নিমন্ত্ৰণ পত্ৰখন দেখালে নেকি সোমাব দিলে। সোমাই ব্ৰহ্মাৰ ভিতৰতে দেখা পায় বহুত ব্ৰহ্মা ভিতৰত বহি আছে। বহুত মূৰ থকা ব্ৰহ্মা বহি আছে। আমাৰ ব্ৰহ্মাৰ 4টা মূৰ। বহুত মূৰ থকা ব্ৰহ্মা ভিতৰত বহি আছে। আমাৰ এই ব্ৰহ্মাই যায় কি দেখিছো এইবিলাক বুলি কৈ সেৱা কৰিলে। গতিকে এনেকুৱা যে কোটি কোটি ব্ৰহ্মা ৰুদ্ৰ আছে, আৰু সেই কোটি কোটি ব্ৰহ্মা কোটি কোটি ৰুদ্ৰৰ ওপৰত তোমাৰ বিক্ৰম চলে, তোমাৰহে আজ্ঞা পালন কৰে তেওঁলোকে। কিন্তু তুমি কাৰো আজ্ঞা পালন কৰিব নালাগে। তুমি প্ৰপন্ন, তুমি স্বতন্ত্ৰ, তুমি ৰাম। যদি বোলাতে বেহে কেনে পৰাহে ন উত্তৰ শুনা ইহাৰ, আপুনি কৰিয়া লোকক শিকোৱা ইটো কথা সত্য সাৰ। যদি তেনেকে হয় যে তোমাক আজ্ঞা কৰোঁতা নাই, তুমি একো কৰিবই নালাগে, তুমি আনক কৰোৱা, তেনেকুৱা যদি হয় তুমি কিয় কিছুমান কাম কৰিব লগা হয় বুলি মনত যদি সংশয় হয়, আমাৰ যদি সংশয় হয়, তাৰ উত্তৰটো দিছে ইয়াতে যে তেওঁ কৰিব লগা কোনো কথা নাথাকে, কিন্তু তেওঁ কৰি পেলাই লোক সমস্তক শিকায় যে কৰ্ম কৰিব লাগিব, কৰ্ম কেনেকে কৰিব লাগিব, কি কৰ্ম লাগিব কি নালাগিব, আশা বাঞ্ছা নোহোৱাকে কৰ্মবিলাক কৰি যাব লাগিব। এইবিলাক তেওঁ কৰি পেলাই লোক সমস্তক এই সত্য কথাষাৰ শিকায়। বোলা যদি লোক কি কাৰ্যে শিখান্ত, শুনি পৰিছে নিখিল কৰ্ম প্ৰভু ভগৱন্ত, নিখিল কৰ্ম প্ৰভু প্ৰৱৰ্তান্ত, ইটো কথা সত্য ভেদ। হেনয় ঈশ্বৰ কৰ্ম কলে বৰ, ভকত বৎসল নাথ, লক্ষ কোটি বাৰ কৰো নমস্কাৰ, চৰণত থৈয়া মাথ। উপদেশ দিব অলপমান কবিয়ে। শুনা সভাহত হুয়া নিশবদ, মনুৰ বচন ধৰা, ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণে, শৰণ কহাৰ কৰা। মনুৱে যিহেতু এই উপদেশবিলাক জগতখনক দি আছে, গতিকে এতিয়া এই পদ ভাঙনি কৰা গুৰুজনাই আমাক উপদেশ স্বৰূপে কৈছে যে সভাসদ সমস্ত নিশবদ হৈ ভাগৱত শুনা, আৰু মনুৱে আমাক কেনেকুৱাকে কি উপদেশ দিছে, উপদেশ বচনখিনি ধাৰণ কৰা। ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণত শৰণটোকে সাৰ কৰি লৈ জীৱনটোত আগবাঢ়া। এইটো মনুৱে কৈছে, মনুৱে কোৱা, মনুৱে নিজে কৰিছে, মনুৱে কৈছে, মনুৱে কোৱা কথাখিনি আমাক গোপাল চৰণ প্ৰভুজনাই আমাক পুনৰ এই কথাখিনি আমাক উপদেশ স্বৰূপে কৈছে যে মনুৰ বচন হৃদিস্থিত কৰি লৈ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণত শৰণাপন্ন হোৱা। শৰণৰ ভাৱ শুনি ঠাৱে ঠাৱে, সৰ্বধৰ্ম পৰিহৰি, জিলৱে শৰণ ৰাখা নাৰায়ণ, সিজাই সুখে নিস্তাৰি। শৰণৰ ভাৱ অকল আজি আমি শুনা নাই, বহুত ঠাইতে শুনিছো শৰণ কেনেকে ল'ব লাগে, শৰণ লৈ আমি কি কৰিব লাগে, সেই কথাবিলাক ঠাৱে ঠাৱে আমি শুনিছো, বহুতে শুনাই থাকে, আমিবিলাকে শুনিছো। তাৰ মূল কথাখিনি হ'ল সৰ্বধৰ্ম পৰিহাৰ কৰিব লাগিব। সৰ্বধৰ্ম পৰিহাৰ কৰি এক ঈশ্বৰবাদ, যিটো
এক ঈশ্বৰ চৰণত আমি শৰণাপন্ন হ'ম, যি লগাই শৰণ বুলি কৈছে, তেতিয়া তেওঁক নাৰায়ণে ৰক্ষা কৰে আৰু তেওঁ সুখে এই ভৱ সংসাৰৰ পৰা নিস্তাৰ পাব পাৰে। ভকতিৰ বীজ শৰণে নিজ প্ৰেমানন্দ আৰু পল, শৰণ বিনাই ভকতি কৰয় আৱাঘতে যেন জল। ভকতিৰ বীজটোৱে হ'ল ভগৱন্তৰ চৰণত শৰণ লোৱাটো, আৰু তাৰ ফলটো হ'ল প্ৰেমানন্দ। শৰণ বিনাই ভকতি কৰয়, এইটো বোলে আৱাঘতৰ জল। কুমাৰবিলাকে কলহ বনায়, কলহটো মাটিৰে যেতিয়া বনাই, মানে যিফালে লাৰি দিব সেইফালে ঢিলা তালটো কৰে, হাত আঙুলি লাৰি দিলে আঙুলি বহি যায়। তাক ৰ'দত শুকায়, ৰ'দত শুকাই পেলাই সেই ঢিলাখিনি মাৰি লয়। আৰু ৰ'দত কিয় শুকায়? ৰ'দত নুশুকাকে যদি জুইত পুৰা হয়, সি কিমানটা ভাজ ল'ব তাৰ কোনো ঠিক নাথাকে। গতিকে ৰ'দত ধুনীয়াকৈ শুকাই ল'ব, শুকাই লৈ জুইত পুৰিব, আৰু জুইত পুৰাৰ পাছত তাত পানী থলে পানীটো ওলাই নাহে। মাটিৰে পাত্ৰ জুইত পুৰি দিয়াৰ পাছত তাত পানী থলে পানীটো বাহিৰ নহয়, ওলাই নাহে। কিন্তু নুপুৰাকে যদি পানী থয়, ভিতৰত থোৱা বাহিৰত থোৱা একে কথা। নুপুৰা মানে আৱাঘত, যিটো নুপুৰা ঘট, নুপুৰা টেকেলিত পানী নাথাকে, টেকেলিটো পুৰি ল'লেহে পানী থাকে। গতিকে এই টেকেলিত পানী থকা কথাটো আমাক কিয় ক'লে? আমি টেকেলি নহয়। কাৰ লগত তুলনা কৰিলে? যে নুপুৰা টেকেলিত পানী নাথাকাৰ নিচিনাকে শৰণ নোলোৱা দেহত ভকতি নাথাকে। নুপুৰা টেকেলিত জুইত, নুপুৰা টেকেলিত পানী থলে পানীটো যেনেকে নৰয়, ভগৱন্তক আশ্ৰয় নকৰে, শৰণ নলয়, ভকতি নিষিদ্ধ নহয়। ভকতি সিদ্ধ হ'ব লাগিলে ভগৱন্তৰ আশ্ৰয় ল'ব লাগিব। উদাহৰণটো দিছে আমাক সেই আৱাঘতৰ জল বুলি। আৱাঘত মানে নুপুৰা টেকেলি। হৰণ কৃষ্ণৰ চৰণে পখিলো হৰণে, মই মহা মূঢ় মতি, অধমক কৃপা কৰিবা কভাল, তুমি অগতিৰ গতি। কৃষ্ণৰ চৰণত শৰণাপন্ন হলো বুলি কৈছে আমাৰ লিখক গুৰুজনাই, আৰু তেওঁ নিজকে মহামূঢ়মতি বুলি কৈছে। আৰু অধম বুলি কৈ তেওঁ ভগৱন্তৰ পৰা কৃপা বিচাৰিছে, হে প্ৰভু মই অধমক তুমি কৃপা কৰা, তুমি অগতিৰ গতি, মোক তুমি গতি প্ৰদান কৰা। শৰণ তালব্য ৰ আৰু মূৰ্ধন্য ন, তিনিটা আখৰ এটা শব্দ। এই তিনিটা আখৰক যদি আমি এটা শব্দ যদি অৰ্থটো কৰিব যাওঁ, কি হ'ব? শৰণ মানে আশ্ৰয়। লতা সদৃশ তৃণবিলাকে বৰ বৃক্ষত আশ্ৰয় নল'লে সি থিয় হৈ থাকিব নোৱাৰে, বাগৰি পৰে। গতিকে যেনেকে তৰুত মানে লতাৰ আশ্ৰয় বৰ বৃক্ষ, ঠিক আমাৰ আশ্ৰয় ভগৱন্ত। এইটো হ'ল শৰণ, তাৰ সহজ অৰ্থ হ'ল আশ্ৰয়। এতিয়া শৰণটোক আমি দুটা শব্দ কৰিও বুজাব পাৰো, দুটা শব্দ আমি কৰিব পাৰো, তিনিটা আখৰৰ দুটা শব্দ কৰিব পাৰি। এটা হ'ল তালব্য হ আৰু ৰ, মানে বান, শৰ মানে বান, ধনুৰ বান। আৰু পিছৰটো শব্দ হ'ব ৰ আৰু মূৰ্ধন্য ন, ৰণ মানে যুদ্ধ। গতিকে শৰণ মানে আশ্ৰয়, তিনিটা আখৰৰ এটা অৰ্থ আশ্ৰয়। সেই তিনিটা আখৰৰ দুটা শব্দ কৰিলে কি হ'ব? শৰ ৰণ, মানে ৰণৰ ক্ষেত্ৰত শৰ নিক্ষেপ কৰাটোৱে হ'ল শৰণ। এতিয়া ৰণৰ ক্ষেত্ৰত শৰ নিক্ষেপ, আমাৰ জীৱনটো এটা ৰণ। আমি ভগৱন্তৰ চৰণক প্ৰতি লক্ষ্য কৰি আমাৰ বান নিক্ষেপ কৰিব লাগিব। ভগৱন্তৰ চৰণ আমি মানে পাবৰ কাৰণে আমি এই জীৱন যুদ্ধত লক্ষ্য থাকিব লাগিব। সেই হ'ল ৰণক যেনেকে শৰ ধাৰণ কৰি বিপক্ষীৰ পক্ষৰ কাৰণে একেবাৰে একাত্ম হৈ থাকে, নহ'লে শৰ বেলেগত গুচি যাব, নিজে মৰিব। গতিকে যেনেকে মানে একাত্ম হৈ থাকে শৰ আৰু শত্ৰুৰ লগত, ঠিক ভগৱন্তৰ লগতো আমি এনেকে থাকিব লাগিব এই জীৱন যুদ্ধত। আৰু তিনিটা আখৰে যদি আমি তিনিটা শব্দ কৰি কওঁ, এটা হ'ল তালব্য হ মানে হ, এটা হ'ল ৰ
মানে ৰমণ, এটা হ'ল ন মানে আনন্দ। গতিকে এই হৱটোত ভগৱন্তই ৰমণ কৰি আনন্দ লাভ কৰি আছে। আমাক তাৰ বিপৰীতটো কৰিব কৈছে, যি ৰাম 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 ৰামতে ৰমহু অবিৰাম। ৰামে আমাৰ শৰীৰত ৰমণ কৰি আছে, আমি চলি ফুৰি আছো। গতিকে আমি ৰামত ৰমণ কৰিব লাগিব। এই হ'ল ৰ ম ন, হ ৰ ন, অৰ্থাৎ তালব্য হ মানে এই শৰীৰটো, হৱ বা শৰীৰ, ৰমণ মানে ৰটো ৰমণ, ইয়াত ৰমণ কৰি আছে, আৰু মধ্যাহ্ন মানে আনন্দ। অসমীয়া বৰ্ণমালাৰ প্ৰতিটো আখৰে একোটা অৰ্থ বুজায়। গতিকে ভগৱানে যেনেকে আমাৰ শৰীৰত খেলি আনন্দ লৈ আছে, আমিও ভগৱন্তৰ আশ্ৰয় লৈ সেই আনন্দখিনি উপভোগ কৰাটোৱে হ'ল শৰণ। গতিকে আমি তিনিটা ভাগত কথাখিনি আলোচনা কৰিলো এটা শব্দকে। হৰাম প্ৰভু দামোদৰ ভকত জনৰ ভকতি বন্ধন দেৱ, ইটো জগতক নিস্তাৰিলা দেৱ, তজুপদে কৰো হেব। প্ৰভু দামোদৰ ভকতজনৰ ভকতি বন্ধন দেৱ, এই জগতক নিস্তাৰ কৰিলা হে দেৱ, তোমাৰ পদত মই কৰিছো সেৱ। এইটো গোপাল চৰণ দেৱে কৈছে। তোমাৰ একান্ত যত মহাসন্ত, ৰাখম বাৰ সংগ হোক, এহি কৃপা কৰা মূৰক দাসিত, অসন্তৰ সংগ নোক। নমো বাল ৰূপ শৰীৰ নিৰোজ, নীলবৰ্ণ আতিকাল, জঘনে কিংকিনী সুনিৰি নিৰিণী, দিগম্বৰ নন্দলাল। শাৰ্দুলৰ দিব্য নখে বিভূষিত, গোপীৰ লৱণোচৰ, হেমবাল ৰূপ ব্ৰহ্মত সদায়, মননীয়ময় মোৰ। কলি যুগে ধৰ্ম আন নাই নাই, হৰি নাম বিনে আৰ, দুৰ্ঘোৰ সংসাৰ যদি হইবা পাৰ, নামক কৰি ওহাৰ। তেওঁৰ গুৰুকো স্মৰণ কৰিলে, আৰু ভগৱন্তৰ গোটেই ৰূপটোক তেওঁ আজি ইয়াত বৰ্ণনা কৰা নাই, বালক ৰূপটোক, শিশু ৰূপটোক স্মৰণ কৰিছে। এহি কৃপা কৰা মূৰক কদাচিত, অসন্তৰ সংগ নৌক। যাতে তোমাৰ একান্ত মহাসন্তসকলৰ সংগ মই সদায় পাওঁ, আৰু অসন্তৰ সংগ যাতে মই কেতিয়াও নাপাওঁ, এইখিনি কৃপা কৰা। নমস্কাৰ কৰিছে অতি কোমল শৰীৰৰ সেই বালক ৰূপী নীল শ্যাম বৰণৰ ভগৱন্তক তেওঁ স্মৰণ কৰিছে, নমস্কাৰ কৰিছে। কি বুলি কৈছে? জংঘাই কিংকিনী শুনি ঋণী ঋণী, দিগম্বৰ নন্দপাল। দিগম্বৰ মানে বস্ত্ৰ নথকা, দিশেই যাৰ অম্বৰ। কেতিয়া? একদম কেঁচুৱা কালত, জন্মৰ পিছত, মানে যেতিয়া তেওঁ শিশু ৰূপ ধৰিলে, শিশুবিলাকেতো সাধাৰণতে কাপোৰ নিপিন্ধে। গতিকে তেনেকুৱা অৱস্থাৰ শিশু নন্দদুলালক তেওঁ নমস্কাৰ কৰিছে, আৰু মানে বিভিন্ন ধৰণে সজাই পৰাই থোৱা ভগৱন্তক বিভিন্ন ধৰণে সজাইছিল। মানে ৰূপে তেওঁৰ অত্যন্ত ৰূপ, তেওঁৰ বিভিন্ন অলংকাৰ আছিল গাত, নখবিলাক চন্দ্ৰৰ নিচিনা আছিলে। মানে এনেকুৱা বিভূষিত নখৰ গৰাকী, বিভিন্ন ৰূপৰ গৰাকী, গোপীৰ ঘৰত লৱণোচৰ কৰ্তা, সেনেকুৱা বালৰূপ ব্ৰহ্মক তেওঁ মানে কাতৰ কৰিছে, যাতে তোমাৰ সেই ৰূপত মোৰ মনটো বিৱৰ্তি থাকে। এই কলি যুগত আৰু আন ধৰ্ম নাই প্ৰভু, তোমাৰ নাম বিনে, তোমাৰ নামেই কলিৰ যুগৰ সাৰ। গতিকে এই দুৰ্ঘৰ সংসাৰ তোমাৰ সেই নামেহে কৰিব পাৰে পাৰ। নামেহে জগত নিস্তাৰ কৰন্ত, সৰ্বপুৰুষাৰ্থ নাম, উচ্চ কৰি নৰে হৰি হৰি বোলা, তেজিওক আন কাম। সেই তোমাৰ সেই নামেহে
সৰ্বপুৰুষাৰ্থ সাধন কৰিব পাৰে, তোমাৰ নামেহে নিস্তাৰ কৰিব পাৰে, তোমাৰ নামেই কলিযুগত সাৰ বস্তু। আৰু সেয়েহে সমস্ত কথাখিনি কৈ উঠি সকলোকে উদ্দেশ্য কৰি কৈছে যে হে নৰ সমস্ত উচ্চ কৰি হৰি হৰি বোলা, আন কামনা বাসনা এইবিলাক ত্যাগ কৰা, ভগৱন্তৰ নামত কৰ্ম কৰি যোৱা আৰু ফল ভগৱন্তই প্ৰদান কৰিব, কামনা বাসনা এইবিলাক এৰা, উচ্চ কৰি হৰি হৰি বোলা। আমাৰ যেতিয়া হৰিৰ ধ্বনি কৰে, সেৱা কৰি থকা যদি নুশুনেই, অ হৰি কৈছে নে কোৱা নাই, নুশুনে। উচ্চ কৰি কৰিব লাগে, হৰিৰ ধ্বনি কৰোঁতে কোনো শংকা কৰিব নালাগে, যিখিনি পাৰে হৰিৰ ধ্বনি হ'ব লাগে। বাৰ বাৰ কৈছে উচ্চ কৰি নৰে হৰি হৰি বোলা তেজীয়ক আন কাম। আমি এনে কওঁ নহয়, এটা হৰিৰ ধ্বনি কৰা, ধ্বনি মানে কি, শব্দ এটা কৰা, হৰি শব্দ 10জনে শুনে বা নিজৰ মুখেৰে উচ্চাৰণ হয়। পদ ছন্দ সেয়াকে মনুৰ ব্ৰহ্মোপদেশ। শুক নিগদতি ৰাজা শুনা এক চিত্তে, হৈ মতে মনো শিক্ষা দেন্ত সমাধিতে। সিদিনা আমি যোৱা সপ্তাহত পালো নহয়, কি বুলি কৈছিলে আমাক, আমাৰ কিছুমান মানুহে, হয়তো আমিও নিজে গম নাপাওঁ, সপোনতে কথা কৈ থাকে, সপোনত কথা কৈ থাকে, কাষৰজনে কিন্তু শুনা পায়, নিজে কিন্তু গম নাপায় কি কৈ আছে কি কৰা নাই। মনুৱে ভগৱন্তৰ লগত একাত্ম হৈ আছে, তেওঁ বাহিৰৰ একো কথা তেওঁ গমেই নাপায়। তেনে ক্ষেত্ৰত তেওঁ কি কৈছে, সমাধিতে ৰাখি, এই সপোনত কথা কৈ থকাৰ লগত উদাহৰণ দি কৈছে যে তেওঁ সমাধিতে ৰাখি ঈশ্বৰ উপদেশ দি আছে, তেওঁৰ মুখেৰে মানে ব্ৰহ্ম উপদেশখিনি ওলাই আছে, তেওঁৰ মুখেৰে ওলাই আছে। শুক নিগদতি ৰাজা শুনা এক চিত্তে, এহি মতে মনোশিক্ষা দেন্ত সমাধিতে, ধ্যান কৰি থকা অৱস্থাতে তেওঁৰ মুখেৰে শব্দবিলাক বাহিৰ হৈ আছে। মহামন্ত্ৰ উপনিষদৰ অৰ্থ ছয়, যদি চিত্ত সাৱধানে মনুৰাজে কয়, নিহি সাৱধান ইটো হেন মনে মানি, দেখি দুষ্ট অসুৰ ৰাক্ষসে বোলে বাণী। নিদ্ৰাত বিস্মৰণ কিবা মিছা কহয়, ধৰ ধৰ মাৰ মাৰ চাইবে নলাগৈ। এতিয়া তেওঁ যে সমাধি থেকে কথাবিলাক কৈ আছে, সঁচা কথা বুলি কোনে মান্যতা দিব? বিপৰীত থাকি কি বকি আছো ভুল ভৰাই, কোনেও গুৰুত্ব নিদিয়ে যে তেওঁ কি কৈছে, এইটো এতিয়া পৰম ব্ৰহ্ম উপদেশ। তাকে দেখি দুষ্ট অসুৰবিলাকে বোলে টোপনি যায়, কিবা বিস্মৰণ কৰি আছে, এইবিলাক কি মিছা কথা কৈ আছে আৰু মানে বিশ্বাসত নলয়। গতিকে ধৰ ধৰ মাৰ মাৰ এনেকুৱা উৎপাত কৰিব। এতিয়া সহজলে ক্ষুধাই অগ্নি আতি অন্তৰত বৰ, খাইবাক লাগিয়া হবে দিলে কলৱৰ, জগতৰ অন্তৰ্যামী যজ্ঞ ৰূপ হৰি, দেখে দুষ্ট দৈত্য যাই খাইবে আশা কৰি। তেওঁ যে ব্ৰহ্মৰ লগত বিলীন হৈ ব্ৰহ্ম উপদেশ তেওঁৰ মুখেদি নিজে ওলাই আছে, এই কথাখিনি দুষ্ট অসুৰবিলাকে, ৰাক্ষসবিলাকে বিশ্বাসত লোৱা নাই। গতিকে ধৰ তাক, মাৰ তাক, খা তাক, এনেকুৱা কৰি এইফালে এওঁ তপস্যা কৰি আছে, এওঁ যেন গমেই নাপায় দুনিয়াত কি হৈ আছে, তেওঁ গম নাপায়। অসুৰবিলাকৰ পেলাই ভোকত অগনি জ্বলি আছে, গতিকে কিবা খাব লাগে, গতিকে খাইবাক লাগিয়া হবে দিলে কলৱৰ, দৌৰি গ'ল ধৰ আৰু খা। কিন্তু জগতৰ অন্তৰ্যামী যজ্ঞ হৰিয়ে দেখিব পালে যে দুষ্ট দৈত্যবিলাকে খাবৰ আশাতে দৌৰিছে। ভকত পালক দেৱ ভগতিৰ গতি, ভকত ৰাখিবে প্ৰতি ভৈলা উৎপত্তি, যাম নামে আপোনাৰ পুত্ৰ দেৱগণ, চতুৰ্ভীতি যাই বেৰি আতি ৰংগমন। এহেৰাম ভক্তদ্ৰোহী অসুৰ ৰাক্ষস আছে যত, নিশেষে বধিলা প্ৰভু
সুনন্দা তীরত আপুনি ভৈলন্ত ইন্দ্র স্বর্গ মাঝে যাই আটকি সুযোগুতি শুনিও মহারায় যে ভকত পালক দেৱ ভগৱন্ত তেওঁ ভকতৰ গতি তেওঁ ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গ'ল আৰু তেওঁৰ যিবিলাক পুত্ৰ আছে দেৱতাসকল আছে এইবিলাকেও চাৰিওফালে বেৰি ধৰিলে ভক্তদ্ৰোহী অসুৰ ৰাক্ষস যিমানবিলাক আছে সমস্তকে সুনন্দাৰ তীৰত বধ কৰিলে আৰু নিজে যাই স্বৰ্গৰ ইন্দ্ৰ হ'ল ইয়াৰ যুক্তিখিনি এতিয়া ক'ব আৰম্ভ কৰিব কিয় তেওঁ স্বৰ্গৰ ইন্দ্ৰ হ'ব যাব লগা হ'ল যজ্ঞ ঈশ্বৰে প্ৰত্যেক মনুৰ লগে মনু আদি ছয় অনুক্ৰমে ভিন্নে ভিন্নে হবে প্ৰৱৰ্তই এই কথা সুতে কহি বাহাদা দশত মন্বন্তৰ ছয় বিধ অহয় অসাম্প্ৰত প্ৰত্যেক মনুৰ লগে যিমান মনু আছে তেওঁৰ লগত একজন ঈশ্বৰৰ অৱতাৰ থাকে এই সমস্ত কথা সুতে দ্বাদশত ক'ব এতিয়া নকয় এতিয়া আমিও নকওঁ কাৰণ ওলাবতো একদিন দ্বাদশত ওলাব মনুসকলৰ বিৱৰণ মনু ঋষি দেৱ আৰু মনুৰত মাধৱৰে অৱতাৰ ইন্দ্ৰ সমেশয় আদ্য মনু স্বয়ম্ভুৱ তান দুই সুত কনিষ্ঠ উত্তান পাদ জ্যেষ্ঠ প্ৰিয়ব্ৰত সহজত দেৱগণ তাৰ নাম জামহেন নাম মৰিষি প্ৰমুখ্যে সপ্ত ঋষি অনুপাম ঈশ্বৰ কৃষ্ণত যজ্ঞ নাম অৱতাৰ ইন্দ্ৰ ভৈলা তেন্তে তিনি ত্ৰৈলোক্যতে হার মনু ঋষি দেৱ আৰু মনুৰ তনয় আৰু মাধৱৰ ইন্দ্ৰ এই সকলোৱে একেলগে কাম কৰে মাধৱে মানে ভগৱন্তই প্ৰত্যেক মনুৰ কালতে একজনকে ইন্দ্ৰ হয় আমাৰ ধুনীয়াকৈ কৈ যাব কথাখিনি আমি পঢ়ি গ'লেই বুজি পাম তথাপিতো ইয়াত ক'ব আদ্য মনু হ'ল স্বয়ম্ভুৱ মনু কওঁ আমি কওঁ নহয় স্বয়ম্ভুৱ শতৰূপা এই আদ্য মনু তেওঁৰ দুই পুত্ৰ ডাঙৰজনৰ নাম প্ৰিয়ব্ৰত সৰুজনৰ নাম উত্তানপাদ প্ৰিয়ব্ৰতৰ পুত্ৰ কোন অলপতে ভাওনা কৰিছে আপোনালোকে প্ৰিয়ব্ৰতৰ পুত্ৰ কোন ভাওনা কৰিছে অলপতে আপোনালোকে সত্যব্ৰত এই যে স্বয়ম্ভুৱ মনুৰ বংশধৰ কনিষ্ঠজন উত্তানপাদ জ্যেষ্ঠজন প্ৰিয়ব্ৰত আৰু প্ৰিয়ব্ৰতৰে পুত্ৰ সত্যব্ৰত আমি পাম কথাবিলাক গতিকে সেই সময়ৰ যিমান দেৱতা আছিল তেওঁলোকৰ নাম আছিল জাম আৰু মৰিষিকে প্ৰমুখ কৰি সপ্তৰ্ষি আছিল সেইটো সময়ত স্বয়ম্ভুৱ মনুৰ সময়ত আৰু ঈশ্বৰ কৃষ্ণ যজ্ঞ নামে অৱতাৰ লৈ তেওঁ ত্ৰৈলোক্যৰ ইন্দ্ৰ হৈছিলে বিন্দু হিতু মনুষ্যৰ আৰম্ভতে নিৰূপিছো চতুৰ্থ স্কন্ধৰ 2, 3, 4 গোটা মন্বন্তৰ কাল তাত 6 বিন্দু আছে শুনা মহিপাল আমাক চতুৰ্থ স্কন্ধত এই বিষয়ে অলপ কথা কৈ আহিছিল আমিতো আজি শুনিলো কালি পাহৰি যাওঁ চতুৰ্থ স্কন্ধৰ পৰা আমি আহি এতিয়া অষ্টম স্কন্ধ পালো কিমান দিন অতিবাহিত হৈ গ'ল চতুৰ্থ স্কন্ধ কিবা কৈছিলে চতুৰ্থ স্কন্ধত এই কথাবিলাক চতুৰ্থ স্কন্ধত স্পৰ্শ কৰি গৈছিলে আজি বিতংকে ক'ব ওলাইছে আমি চতুৰ্থ স্কন্ধত এই কথাবিলাকৰ কিছু অংশ পাইছিলো এতিয়া পুনৰ আৰু বিতংকে সেই কথাবিলাক পাম তাতে আমি সংক্ষেপে পাইছিলো ভৈলন্ত দ্বিতীয় মনু অগ্নিৰ নন্দন
সাৰশিষ নামতান শুনা পুত্ৰগণ। দ্বিতীয় মনুৰ নাম পালো আমি সাৰশিষ। সাৰশিষ কাৰ পুত্ৰ? অগ্নিৰ পুত্ৰ। তেওঁৰ কথা কব এতিয়া। তেওঁৰ পুতেকসকলৰ নাম কি আমাক ইয়াত কব। দুমত সুখেন ৰচিষ মত আদি কৰি ইন্দ্ৰক ৰোচন হেন ডাকে নাম ধৰি তুষিতাদি দেৱগণ উৰ্জ শুম্ভ ঋষি মুখে উচ্চাৰন্ত বেদ মনত হৰিষি বেদ হীৰা ঋষিৰ তুষিতা ভাৰ্যা ভৈলা বিভু নামে ভগৱন্ত তাহাতে জন্মিলা। এই সাৰশিষ মনুৰ পুতেকসকলৰ নাম হ'ল দ্যুমত, সুসেন, ৰচিষ্মত, ইন্দ্ৰ আৰু ৰোচন, এনেকুৱা তেওঁলোকৰ নাম। তুষিত আদি দেৱগণ উৰ্জ শুম্ভ ঋষি মুখে উচ্চাৰন্ত বেদ মনত হৰিষি। সেই সময়ত সপ্তঋষি থাকেই। আগৰবাৰৰ বিভিন্ন সময়ত আমি পালো সপ্তঋষি কাৰ নাম পালো? মৰিচিকে আদি কৰি বুলি পালো। এইবাৰ সপ্তঋষিৰ নাম কি পাম আমি? উৰ্জ শুম্ভ, এনেকুৱাকৈ সপ্তঋষি। আৰু দেৱতাসকল হল তুষিত আদি কৰি দেৱতাসকল। তেওঁলোকে এই ঋষি সমস্তই অনবৰতে মনত আনন্দ মনে বেদ উচ্চাৰণ কৰি থাকে। আৰু এই সাৰশিষ মনুৱে তাক বিয়া পাতিলে বেদহীৰা ঋষিৰ কন্যা তুষিতা। আৰু তেওঁলোকৰ ঘৰত জন্মিল বিভু নামে ভগৱন্ত। সাৱধানে শুনিও ক বাপ পৰীক্ষিত বিভু ঈশ্বৰৰ কহো উত্তম চৰিত্ৰ। গতিকে পৰীক্ষিত, এই বিভু ঈশ্বৰৰ উত্তম চৰিত্ৰৰ বিষয়ে মই তোমাক কওঁ, তুমি সাৱধানে শুনা। হে ৰাম, কুমাৰ কালৰে পৰা ব্ৰহ্মচাৰী ভৈলা মুনি হব আশী জাত ব্ৰত শিকিলা অষ্টম সহস্ৰ আশী হাজাৰ অপৰ মহাতত্ব জানি এৰিলে ক বাৰী ঘৰ। যে বিভু ঈশ্বৰৰ উত্তম চৰিত্ৰৰ বিষয়ে পৰীক্ষিতক কৈ আছে শুকমুনিয়ে কৈ আছে, পৰীক্ষিতে শুনি আছে যে এই বিভু ঈশ্বৰ কুমাৰ কালৰ পৰা ব্ৰহ্মচাৰী হল আৰু মুনিবিলাকেও আহি তেওঁৰ পৰা ব্ৰতৰ শিক্ষা ললে। অষ্টম সহস্ৰ আশী হাজাৰ ওপৰ মহাতত্ব জানি এৰিলে ক বাৰী ঘৰ। ইয়াত সংখ্যা দিছে অষ্টম সহস্ৰ ৮,০০০ এনেকুৱা সংখ্যাটো দিছে। এইবিলাকে আহি তেওঁৰ পৰা ব্ৰত শিকিছিলে আৰু মহাতত্বৰ পৰা শিকিছিলে আৰু বিষয় বাসনৰ পৰা তেওঁলোকে আঁতৰি ফুৰিছিলে, বিভুৰ পৰা শিক্ষা লাভ কৰিছিলে। নামত উত্তম প্ৰিয় ব্ৰত ৰতনয় আতি শুদ্ধ চিত্ত মনো ভৈলন্ত দুতয় পৱন সৃঞ্জয় যজ্ঞ হোত্ৰ আদি কৰি ৰাজা হুয়া থাকিলা কৃষ্ণৰ ভক্তি ধৰি। নামত উত্তম, প্ৰিয়ব্ৰতৰ পুত্ৰ উত্তম মানে সেই পুত্ৰ অতি শুদ্ধ চিত্ত, তেওঁ এটা সময়ৰ মনু হল। পৱন সৃঞ্জয় যজ্ঞ হোত্ৰ আদি কৰি এইবিলাক তেওঁৰ বংশধৰ, তেওঁলোকে ৰজা হৈ কৃষ্ণৰ ভক্তি ধৰি পৃথিৱীত থাকিলে। প্ৰমোদাক আদি কৰি বশিষ্ঠ তনয় হৈলন্ত শপত ঋষি আদি শুভ নয় সত্য বেদ শ্ৰুত ভদ্ৰ আদি দেৱচয়
সত্যজিত নাম হেন ইন্দ্র কবুলয়। প্ৰমোদাকে আদি কৰি বশিষ্ঠৰ পুত্ৰ এই সপ্তঋষি হল, অতি শোভনীয় সপ্তঋষি। তেওঁলোকে বেদ শুনিছিল আৰু দেৱতাসকলো আছিল তাৰ নাম কব ইয়াতে। সত্যজিত নামে সেইবাৰ ইন্দ্ৰ এজন হল, সত্যজিত। প্ৰতিটো মনুৰ লগে লগে মই বাৰে বাৰে কৈছো, প্ৰতিজন মনুৰ লগে লগে একোজন ইন্দ্ৰ হয়, ভগৱন্তৰে অৱতাৰ থাকে এজন। পুৰুষোত্তম দেৱ প্ৰভু ভগৱন্ত, ধৰ্মপতি হুমৃতাত বেকত ভৈলন্ত। সত্যজিত নামে ভৈলা জগতে প্ৰখ্যাত, সত্যব্ৰত আদি ভাতৃগণ আছে পুৰুষ উত্তম দেৱ প্ৰভু ভগৱন্ত, ধৰ্মপতি হুমৃতাত বেকত ভৈলন্ত। এইবাৰ এই সুমৃতা মাতৃৰ গৰ্ভত পুৰুষোত্ত ভগৱন্তই ব্যক্ত হল আৰু সত্যজিত নামে ভৈলা জগতে প্ৰখ্যাত। সেই সত্যজিতৰ ভাতৃবিলাক আছে, সত্যব্ৰত আদি কৰি যিমানবিলাক ভাতৃ আছে সকলে কৰে কি, সত্যজিত ইন্দ্ৰৰ সহায় হুয়া হৰি, যক্ষ ৰাক্ষস অবধি লন্ত লীলা কৰি, দুৰাচাৰে মিছা মাতে প্ৰাণী দ্ৰোহ কৰে, সবাকে বধিয়া প্ৰভু নীলা যম ঘৰে। সত্যজিত ইন্দ্ৰৰ হৰিয়ে সহায় হৈ যক্ষ ৰাক্ষস এইবিলাক বধ কৰে। যক্ষ ৰাক্ষস প্ৰতিটো যুগতে থাকে, কিন্তু বৰ ভাল কথা আমাৰ কলি যুগত কিন্তু যক্ষ ৰাক্ষস নাই। দ্বাপৰ যুগত আছিলে, এটা যুগতো আছিলে, কলি যুগত পাইছে নেকি যক্ষ ৰাক্ষস কোনে? ক'ৰবাত দেখিছে নেকি? কলিৰ যুগত যক্ষ ৰাক্ষস বিলাক আমিয়ে, গোটেইখিনি আমি। কলি যুগত আৰু বেলেগকে আৰু ৰাক্ষস যক্ষ নাই। আমাৰে চৰিত্ৰ কেতিয়াবা ৰাক্ষস হৈ পৰে, কেতিয়াবা যক্ষৰ নিচিনা হৈ পৰে, কেতিয়াবা দানৱ হৈ যাওঁ আৰু কেতিয়াবা মানৱো হওঁ। কলিৰ যুগত কিন্তু সেই ৰাৱণৰ নিচিনা 10টা মূৰ থকা ৰাক্ষস নাই, কিন্তু আমাৰ প্ৰত্যেকৰে মানে 2-3টা মূৰ থাকে। এটা মূৰে যদি ইয়াত কাম কৰি থাকে, আনটো মূৰে ক'ৰবাত কাম কৰি থাকে। গতিকে এই কথাবিলাক এনেকুৱা, এটাই দেখাত মূৰ, কিন্তু আমাৰ এই মূৰটোৱে বহুত ঠাইত কাম কৰি থাকে। ঠিক ৰাৱণৰ 10টা মূৰ। দুৰাচাৰে মিছা মাতে প্ৰাণী দ্ৰোহ কৰে, সবাকে বধিয়া প্ৰভু নীলা যম ঘৰে। ভৈলন্ত চতুৰ্থ মনু উত্তমৰ ভাই, নাম তামস গুণ কহন নাযায়। চতুৰ্থ মনু হল সেই বংশৰে উত্তমৰ ভাই, যাৰ নাম তামস। গুণত বোলে কবৰ উপায় নাই, ইমানেই তেওঁ গুণী। আৰু সেই বংশধৰ কোন কোন আহিল, নামকেইটা ক'ব আমাক ইয়াতে। পৃথু খ্যাতি নৰ আদি 10 পুত্ৰ জাত, সত্যক হৰিহয় আদি দেৱগণ খ্যাত। পৃথু খ্যাতি নৰ আদি কৰি 10 পুত্ৰ হল এই তামস মুৰুৰ। সত্যক হৰিহয় আদি কৰি দেৱতাবিলাকৰ, সেইবাৰ দেৱতা হৰিহয় ইন্দ্ৰকো কয়। সৎ ইন্দ্ৰৰ নাম জগতে বিদিত, জ্যোতি ধাম আদি সপ্ত ঋষি শুদ্ধ চিত্ত। সেইবাৰ ইন্দ্ৰৰ নাম হল ত্ৰিশিখা, আৰু ঋষি সপ্ত ঋষি হল জ্যোতি ধামকে আদি কৰি সপ্ত ঋষি। মহাপৰাক্ৰমী আনো ভৈলা দেৱছয়, বৈধৃত বুলিয় হবে বিধৃতিত নয়। দেৱতা সমস্ত মহাপৰাক্ৰমী, বৈধৃত বুলি কয়, কিয়? বিধৃতিৰ সন্তান, সেইকাৰণে বৈধৃত বুলি কয়। মহাপৰাক্ৰমী এওঁলোক দেৱতা। সকালে নষ্ট কৰিলে ক যত বেদ বাণী, হয় আপোনাৰতে যে উদ্ধাৰিলা
মহামানী নামে হৰি মেধাতি কয় শুদ্ধ চিত্ত হৰিণী তাহানে পত্নী আতি সুচৰিত দুয়ো মিলি মাধৱত ভকতি কৰন্ত তান গৃহে ভগৱন্ত উদিত ভৈলন্ত যে কালে নষ্ট কৰিলে যত বেদবাণী আপোনাৰ তেজে উদ্ধাৰিলা মহামানী তাৰ এই কব নামটো কব কাৰ শক্তিত এই বেদ উদ্ধাৰিছিল এইটো কব আমি আগতে কৈছো এদিন বেদ একবাৰে উদ্ধাৰ কৰা নাই বেদ বহুবাৰ বেদ ডুবিছে আৰু ভগৱন্তই কিবা এটা ৰূপত উদ্ধাৰ কৰিছে হৰি মেধা আৰু হৰিণী অতিশয় শুদ্ধ চিত্ত ভক্ত আছিলে দুয়ো মিলি মাধৱক ভকতি কৰিছিলে আৰু মাধৱে তেওঁলোকৰ ভকতিত সন্তুষ্ট হৈ তেওঁৰ গৃহত আহি অৱতাৰ ধাৰণ কৰিছিলে নাম আছিল কি হৰি হেম নাম সুখিলে কহৰ্ব লোক পৰম আশ্চৰ্য কৰ্ম ৰাজা শুনিওক এই হৰি মেধা আৰু হৰিণী ভগৱন্তৰ একান্ত ভক্ত তেওঁলোকৰ ভক্তি সন্তুষ্ট হৈ ভগৱন্তই তেওঁলোকৰ ঘৰত হৰি নামে জন্ম ললে হৰি পৰম আশ্চৰ্যকৰ কৰ্ম কৰিলে সেই হৰিয়ে কব ইয়াতে যিটো প্ৰভু হৰিয়ে গ্ৰাহৰ চিৰি মুখ গজেন্দ্ৰক মুকুত কৰিলা গুচাই দুখ সংক্ষেপে শুনিয়ে কথা পৰীক্ষিত ৰাই বিস্তৰ শুনিয়া কথা উচন্ত দুনাই এই হৰিয়ে গজেন্দ্ৰক ৰক্ষা কৰিছিলে গ্ৰাহৰ মুখৰ পৰা এতিয়া আমাৰ গজেন্দ্ৰৰ উপাখ্যানটো ক'ব যাওঁতে কিমানখিনি বৰ্ণনা কৰিব লগা হ'ল গতিকে একেবাৰে চিধাকে কথাখিনি কৈ দিলে ইমান আমাৰ 2 দিন বা আমি ইয়াত পাঠ কৰিব নালাগে কিন্তু গজেন্দ্ৰক মুক্ত কৰিবৰ কাৰণে সেই হৰিজননো কোন বংশৰ পৰা কেনেকৈ আহি ক'ত কি কৰিলে এই কথাখিনি ক'ব যাওঁতে আমাৰ 3টা অধ্যায় ক'লে 3 অধ্যায়ত এইখিনি কথাই ক'লে আজি আমি যিখিনি কৰিটো পাম আজি আমি গজেন্দ্ৰৰ মুখখন ওপৰত সেই উপাখ্যানটো নাপাওঁ আজি আমি এই হৰিৰ বিষয়ে অলপমান পালো আৰু কি পাওঁ চাওঁচোন বিস্তৰ শুনিয়া কথা উচন্ত দুনাই সংক্ষেপে শুনিয়া কথা পৰীক্ষিত ৰাই বিস্তৰ শুনিয়া কথা উচন্ত দুনাই বিষ্ণুৰাত বদতি শুনিও মুনি সুখ ই কথা শুনিতে আছে আমাৰ উৎসুক গজেন্দ্ৰ উদ্ধাৰ কৰা বুলি কৈ থলে পৰীক্ষিতৰ জানিব মন গল গজেন্দ্ৰ কোন কিয় গ্ৰাহে ধৰিলে গ্ৰাহৰ মুখৰ পৰা কিয় মুক্তি দিব লগা হ'ল ভগৱন্তই আহি এই কথাবিলাক জানিবৰ মন গল বিষ্ণুৰাত মানে পৰীক্ষিতৰ তেওঁ এতিয়া পৰীক্ষিতৰ পৰা কথাখিনি শুনিবৰ কাৰণে উৎসুক ই কথা শুনিতে আছে আমাৰ উৎসুক সহজে মনতে গ্ৰাহগ্ৰস্ত গজেন্দ্ৰক পাই কৰিলা মুকুতি হৰি কহিও দুনাই যদি বোলা শুনিবাক যেবে ইচ্ছা যায় কহ তাৰ হেতু মই মনে অৱগাই কেনেকে গ্ৰাহগ্ৰস্ত গজেন্দ্ৰক মুক্তি কৰিলে তোমাৰ যদি শুনিবৰ ইচ্ছা আছে কোৱা মই তোমাক কৈ যাম তুমি শুনি যাবা মহা পুণ্য আছে কথাৰ মাজত কথাই পৰম সুখ শাস্ত্ৰৰ সন্মত ধন কবহৰাৰে মহা মংগল কৰয় মহাজন হয় কৃষ্ণ কথা যি শুনয় এই কথাবিলাকৰ মাজত মহাপুণ্য লুকাই আছে কথাবিলাকৰ মাজত গতিকে এনেকুৱা কথাবিলাক শুনা তুমি যদি শুনা মই কম এই কথাবিলাকে পৰম সুখ দিয়ে মংগল কৰে জগতত আৰু মহাজনবিলাকে সেইকাৰণে এই কৃষ্ণ কথা শুনিয়ে থাকিব বিচাৰে বা শুনিয়ে থাকে
হয় এতেকে শুনায়ো বাপ চৰণত ধৰো হৰি কথা বিনা মই ক্ষণিকতে মৰো সুতনি গহদতি শুনি অকৰিখি ছয় মহাবীৰ কত ৰাজা উত্তৰাত নয় এহি মতে কৃষ্ণ কথা কৰিলা প্ৰাৰ্থন শুনি আনন্দিত হইলা দেশৰ নন্দন। এইবাৰ সেই পৰীক্ষিতে হুকক কোৱা কথাখিনিকে আগ ধৰি সুতে গৈছে নৈমিষাৰণ্যত সৌনক প্ৰমুখে ঋষি সমস্তক যে সেই ঋষিসকল এনেকুৱাকে উত্তৰাত নয় পৰীক্ষিত তেওঁ ঋষি শাপত পতিত হৈছে তেওঁ ৰাজকাৰ্য সংসাৰৰ পৰা তেওঁ বিৰক্ত হৈছে হৈ তেওঁ ভগৱন্ত ভক্তিতে মন নিমগ্ন কৰিছে আৰু সেই উত্তৰা নন্দন পৰীক্ষিতে এনেকে কৃষ্ণৰ কথা শুনিবৰ কাৰণে যেতিয়া সুকক প্ৰাৰ্থনা কৰিলে সুকেও মহা আনন্দিত হল। মহামুনি হবে শুনি আচন্ত উঠুকে ৰাজাক প্ৰশংসা কহি বাক লৈলা সুকে পুৰাণৰ মধ্যে সূৰ্য মহাভাগৱত ঈশ্বৰ কৃষ্ণ কৈকে কৰিব বেক। মহামুনি হবে সুতৰ মুখৰ পৰা সুক পৰীক্ষিতৰ আলোচনাখিনি ধুনীয়াকে শুনি আছে আৰু এইবাৰ পুনৰ আৰু সুক আৰু পৰীক্ষিতলৈকে আহিলে যে প্ৰশংসা কৰিলে সুকে পৰীক্ষিতক তোমাৰ ধন্য জীৱন তুমি শুনিবৰ কাৰণে ইমান উৎসুক গতিকে শুনা পুৰাণৰ মধ্যত সূৰ্য শাস্ত্ৰ হৈছে মহাভাগৱত এই মহাভাগৱতে ঈশ্বৰ কৃষ্ণকে ব্যক্ত কৰায় আৰু এই মহাভাগৱতে ব্যক্ত কৰা এই অষ্টম স্কন্ধৰ কি হল হৰিহাৰ প্ৰথম অধ্যায় সিমানে যায় শুনা সৰ্বজনে আৰু হেলানো জুৱাই নম নম প্ৰভু ভকত জনৰ ভয়হাৰী সময় পতিতক ৰক্ষা কৰা প্ৰভু হৰি হে ৰাম মৃত্যু ঘোৰ সংসাৰত মৰু কৰ্ম ফলে যাৱে ভ্ৰম তোমাৰ মায়াৰ ঘোৰ বলে। হে জগতৰ ভয় হৰণ কৰ্তা প্ৰভু মই পতিতক তুমি ৰক্ষা কৰা এই ঘোৰ সংসাৰত কৰ্মফলত বান্ধ খাই ইয়াতে ঘূৰি ফুৰি ভ্ৰমণ কৰি আছো তোমাৰ মায়াতে আবদ্ধ হৈ আছো হতাৱে তজু পৰায়ণ সাধু সমস্তৰ মিলত প্ৰসংগ প্ৰভু দিও এই বৰ হে ৰাম জপে কৃষ্ণৰ দাস নাম পৰায়ণ সবাৰ চৰণ মনে অৰহো প্ৰাৰ্থন। হে প্ৰভু তোমাৰ যিবিলাক সাধু সন্ত তেওঁলোকক মোক সংগ কৰি দিয়া তোমাৰ পৰা মই এই বৰটো বিচাৰিছো তোমাৰ দাস নাম পৰায়ণ এই সমস্তৰ চৰণত প্ৰাৰ্থনা জনাইছো তেওঁলোকেও মোক কি কৰক মোক মহা মূৰ্খ জানি তেজি অকদোষ ইটো কথা শুনি নুহি বাহা অসন্তোষ কিন্তু কৃপা কৰি মোক দিয়ক বুজাই অসন্তোষ কৰিলে কিঞ্চিত ফল নাই সবাহদ লোকমুখ কিছু কৃপা কৰা ভাগৱত অৰ্থ সহি হৃদি মাজে ধৰা সবাৰ চৰণে মই কৰো প্ৰণাম মুখ ভৰি যত্ন কৰি বোলা ৰাম ৰাম। সবাৰ চৰণত মই প্ৰাৰ্থনা কৰিছো মই মহামূৰ্খ তাকে জানি মই যদি কিবা দোষ কৰিছো এই দোষটো মোৰ নধৰিবা এইটো কথা শুনা যে তোমালোকে মোক কৃপা কৰা সবাহত লোকে মোক কৃপা কৰিলে মই কৰা কৰ্মখিনিৰ ফল পাম আৰু এই ভাগৱত অৰ্থ হৃদয়ত ধাৰণ কৰা সবাৰে চৰণে মই প্ৰণাম জনাইছো আৰু মুখ ভৰি যত্ন কৰি ৰাম ৰাম বুলিবৰ কাৰণে
মই সেৱা নিবেদন কৰিছোঁ। ৰাম ৰাম বুলিব কৈছে সকলোকে। আধ্যায়টো শেষ হ'ল। আমি এতিয়া গজেন্দ্ৰ মোক্ষণ আমি পাম। আজি নপঢ়ো নেকি আৰু গজেন্দ্ৰ মোক্ষণটো আমি অহা সোমবাৰে পাঠ কৰিম। আমি গজেন্দ্ৰ মোক্ষণটো অলপ আধ্যাত্মিক কথা আছে ইয়াতে, আমি চাম বিচাৰি কি কি পাওঁ। রাম নিরন্তরে বোলা রাম রাম হরি রাম 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 কৃষ্ণ। জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎ গুরু শ্রীমন্ত শঙ্কর। ও হরি ও রাম। হয় অপরাধ বিনা কৃষ্ণ হরি ও রাম। শ্রীমন্ত শঙ্কর হরি ভকতৰ জ্ঞান যে কল্প তৰু কান্ত বিনাই নাই 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 আমার রাম তাহাম তো কৃষ্ণ হরি ও রাম।